ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ প্ৰথম চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ এটা অংশ দৈনন্দিন জীৱনত জাৰণ বিজাৰণৰ যে কিছুমান প্ৰভাৱ আছে সেই প্ৰভাৱৰ ভিতৰত দুটা পয়েন্ট আছে আমাৰ এটা হৈছে ক্ষয় ভৱন আৰু এটা হৈছে দুৰ্গন্ধিতা বা ইংৰাজীত কোৱা হয় ৰেঞ্চিডিটি এই দুটা বিষয়ে আলোচনা কৰিম। তো ক্ষয় ভৱন হৈছে যেতিয়া ধাতুৰ টুকুৰা এটা বাহিৰৰ পৰিৱেশত থৈ দিয়া হয় তেতিয়া এচিড আৰু জলীয় বাষ্পৰ ধাৰা আক্ৰান্ত হৈ ক্ষয় ঘটা আৰম্ভ হয়। এই প্ৰক্ৰিয়াটোকে ক্ষয় ভৱন বুলি কোৱা হয়। তাৰ পিছত আছে দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি। দুৰ্গন্ধিতা কি যে তেল বা চৰ্বি যুক্ত পুৰণি খাদ্যবস্তু নিশ্চয় সোৱাদৰ পৰিৱৰ্তন হোৱা তোমালোকে লক্ষ্য কৰিছা। যেতিয়া চৰ্বি আৰু তেল জাৰিত হয় তেতিয়া ইয়াৰ দুৰ্গন্ধি হয় আৰু নিশ্চয় ইয়াৰ স্বাদৰ পৰিৱৰ্তন হয় বা যিটো সোৱাদ সেইটো পৰিৱৰ্তন হয়। গতিকে খাদ্যবস্তু এই যে পৰিৱৰ্তন হয় এইটোৱে হৈছে দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি। তোমালোকে নিশ্চয় বজাৰৰ পৰা চিপছ কিনি খোৱা। এই চিপছৰ পেকেটবোৰত চিপছ উৎপাদনকাৰীসকলে কি কৰে জানানে? জাৰণ নঘটিবৰ বাবে চিপছৰ পেকেটবোৰত নাইট্ৰজেনৰ দৰে গেছবোৰ ভৰাই থয় যাতে এইবোৰ সহজতে জাৰণ নঘটে। তো যেই নহওক ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ এই পইণ্ট দুটা আলোচনা কৰিলোঁ। তাৰপিছত এই চেপ্টাৰটোৰ শেষত কিছুমান অনুশীলনীৰ প্ৰশ্নাৱলী আছে। এইখিনি তোমালোকৰ নেক্সট ভিডিঅ'ত শিকোৱাম আলোচনা কৰিম। আজিলৈ এইখিনিতে সামৰিছোঁ। ধন্যবাদ।